আজি এসপ্তাহে হৈ গ'ল আপুনি কাম বিচাৰি নোপোৱা। মই ভাবিছিলোঁ এইকেইদিনত যদি আপুনি কিবা এটা কাম পোৱা হ'লে যেনেকৈ হ'লেও আজি বিহুৰ দিনটোত কিবা এটা যোগাৰ কৰিব পাৰিলোঁ হয়, কিন্তু তেনেকুৱা একোৱেই নহ'ল। আজি আপুনি ভালকৈ কিবা এটা চেষ্টা কৰি চাব যাতে ক'ৰবাত কিবা এটা কাম পায় আৰু আজিৰ দিনটো অন্ততঃ উকামুখে থাকিব লগা নহয়। ঘৰত চাউল কেইটামানে আছে, সেইকেইটা বাৰু মই বনাই থ'ম, কিন্তু আপুনি যদি ক'ৰবাত কাম পায় তেতিয়া কিবা এটা লৈ আহিব যাতে ধুনীয়াকৈ আজি বিহুৰ দিনটো হ'ব আমি দিয়া, খাব পাৰোঁ। মই বাৰু আজি যিমান পাৰোঁ চবতে কামৰ কথা সুধি চাম। ক'ৰবাত যদি কিবা এটা পাওঁ তেতিয়া যেইটকাই নিদিয়ক কিয় কামটো কৰিম। আজি যেইটকা পালোঁ কিবা এটা আনিবলৈতো হ'ব বিহুৰ দিনটো, সেইবাবে মই কাম চবতে বিচাৰিম। কিন্তু নাজানো আৰু আজি এসপ্তাহে সদায় মই তেনেকৈ ঘূৰি অহা হৈছে। আজি বা কি হয় এতিয়া। তুমি কিন্তু আশা কৰি নাথাকিবা, মই যদি কাম নাপাওঁ তুমি এনেই আশা কৰা হ'ব। হ'ব দিয়ক, মই বাৰু আশা এৰিয়ে দিছোঁ, কাৰণ আজি এসপ্তাহে আপুনি একোৱেই কাম পোৱা নাই। আজি এতিয়া বিহুৰ দিনটোত কাম বিচাৰিলে কাম পায় বা নাপায়, তথাপিও আপোনাক কৈছোঁ, কাৰণ ঘৰত একোৱেই নাই আজি বিহু বুলি খাবলৈ। গতিকে আজি যদি কেনেবাকৈ কিবা হয় তেতিয়া অন্ততঃ বিহুৰ দিনটো ভালকৈ এসাঁজ ভাত খাব পাৰিম। সেইকাৰণে আপোনাক যাবলৈ কৈছোঁ। হ'ব দিয়ক, এতিয়া আপুনি সোনকালে যাওক, দেৰি হ'লে ক'তো একো নহ'ব। তুমি ঠিকেই কৈছা, মই সোনকালে ওলাই যাওঁ, তেতিয়াহে যদি ক'ৰবাত কিবা এটা কাম পাওঁ। আহিছোঁ দেই। মই আজিও ক'তো কাম নাপালোঁ, বহুততে বিচাৰিলোঁ, কিন্তু কোনেও আজিৰ দিনটোত কাম দিব নিবিচাৰে। বৰ দুখ লাগিছে। আমি যে ইমান দুখীয়া হ'ব লাগেনে আজি বিহুৰ দিনটোতো সেনেকৈ উকা মুখেৰে থকা হ'ব। ক'তো একো এটা নাই। সকলোৱে ইমানবোৰ বজাৰ কৰিছে, মাছে মাংসই ভালকৈ খাইছে, আৰু আমাৰ ঘৰত সাধাৰণ দাইল ভাতকেইটা খাবলৈও আমাৰ একোৱেই নাই। কি যে হ'ব, সদায়বোৰ এনেকৈ কেনেকৈ তাকেহে পাই, থাকিম। আজি বিহুৰ দিনটোত আমি সুদা সুদা ভাত খাব লাগিব, দাইল অকণো খাওঁ বুলি ক'বলৈ নাই। মই ভাবিছিলোঁ আজি আপুনি অন্ততঃ কিবা এটা কাম পাব। আজি এসপ্তাহে হৈ গ'ল আপুনি একোৱেই কাম পোৱা নাই। যদি আজিৰ দিনটোত কিবা এটা পাই যোৱা হ'লে আমি দাইল ভাতকেইটাকে খাব পাৰিলোঁ হয়। বিহুৰ দিনটোত এনেকৈ সুদা ভাত খাবলৈ মোৰ বহুত বেয়া লাগিছে, বৰ দুখ লাগিছে। আমাৰ জীৱনটো এনেকুৱা কিয় হ'ব লাগে বাৰু। নিজৰ বিহুটো আহিছে, সকলোৱে বজাৰ সমাৰ কৰিছে, মাছে মাংসই ধুনীয়াকৈ ভাত এসাঁজ খাইছে, আৰু আমাৰ ঘৰত একোৱেই নাই। ভগৱানে বাৰু আমাক কিয় এনেকুৱা দুখীয়া কৰিব লাগে। অন্ততঃ আজিৰ দিনটোতো কিবা এটা কৰিব পাব লাগিছিলে। কি যে হ'ব এনেকৈ, সদায় হয়তো আমি সেনেকৈয়ে থাকিব লাগিব। তাকে, হ'ব দিয়া, তুমি এতিয়া চিন্তা নকৰিবা। আজি আমাৰ দুখ হৈছে, হয়তো কাইলৈ ভগৱানে চকু মেলি আমাক চালে মানে আমাৰ অকণমান সুখ হ'ব। গতিকে আমি কষ্ট কৰি যাম। যেতিয়ালৈকে একো কৰিব নোৱাৰোঁ, যিমান কষ্ট কৰিব লাগে কৰিম। এদিন হয়তো আমাৰ জীৱনতো সুখ আহিব। আৰু আজি যেনেকৈ বিহুৰ দিনটোত সুদা ভাত খাব লগা হৈছে, হয়তো অহা বছৰকে ধুনীয়াকৈ আমি ভাত এসাঁজ খাব পাৰিম। গতিকে এতিয়া দুখ কৰি থাকিলেও একো নাই, বিহুৰ দিন, গতিকে ফূৰ্তি কৰিব লাগে। হয়, আপুনি ঠিকেই কৈছে। আমি কষ্ট কৰি যাম, যিমান কৰিব লাগে কৰিম, এদিন নিশ্চয় সুখ হ'ব। বাৰু শুনকচোন, আহক আপুনি ভাত কেইটামান খাই লওক। ৰাতিপুৱা একো নোখোৱাকৈ গ'ল নহয়, ময়ো আপোনাৰ কাৰণেও বাট চাই আছিলোঁ। চাউল এইকেইটাই আছিলে, যিকেইটা আছিলে গোটেইখিনি ভাত বনাই দিলোঁ। অলপ অলপ হৈছে, খাই লওক। ৰাতিলৈ পিছে ভাত বনাবলৈ এটাও চাউল নাই। আপুনি যদি পাৰে কেনেবাকৈ ক'ৰবাত কিবা কৰিবলৈ চাউল কেইটামান যোগাৰ কৰিব, নহ'লে আজি লঘোণেই থাকিব লাগিব ৰাতি। আহকচোন, আপুনি বহকহি। ঘৰত কোনোবা আছেনে? অকণমান ওলাই আহিবচোন, মোক সহায় লাগিছিলে আপোনালোকৰ। কোনোবা আছেনে ঘৰত? এতিয়া আকৌ কোন আহিলে? ব'লাচোন ব'লা, ওলাই যাওঁ কোন আহিছে বিহুৰ দিনটোত। আপুনি আপুনি কোন হয়? আমিতো আপোনাক চিনি পোৱা নাই। কিবা কামত আহিছিল নেকি আপুনি? হয় খুৰা, মোক আচলতে আপোনালোকে চিনি নাপাব, আৰু ময়ো আপোনালোকক চিনি নাপাওঁ। কিন্তু মই আজি বৰ ডাঙৰ বিপদত পৰিছোঁ। ৰাতিপুৱাৰ পৰা খোজেৰে আহি আছোঁ। ইমান ভোক লাগিছে, সেইবাবে ভাবিলোঁ আপোনালোকৰ ঘৰত সোমাই যদি কিবা এটা খাবলৈ পাওঁ বৰ ভাল পালোঁ হয়। আপোনালোকে বেয়া নাপায় যদি মোক খাবৰ কাৰণে অকণমান কিবা দিব নেকি? ৰাতিপুৱাৰ পৰা খোজেৰে আহি থকাৰ কাৰণে বৰ ভোক লাগিছে। হয় হয়, পাব, কিয় নাপাবনো। আজি বিহুৰ দিনটোত আপুনি আমাৰ ঘৰত প্ৰথম আলহী, গতিকে আপোনাকনো উকামুখে কেনেকৈ ঘূৰাই দিওঁ। আপুনি ব'লক, ভিতৰতে বহিব, আপোনাক খাবৰ কাৰণে কিবা অলপ উলিয়াই দিওঁ। হয়, এওঁ ঠিকেই কৈছে। আজি বিহুৰ দিনটোত আপুনি আমাৰ ঘৰৰ অতিথি হয়, গতিকে আপোনাক উকামুখে কেনেকৈ ঘূৰাই দিওঁ। আপুনি আহিছে সহায় বিচাৰি, আমি নিশ্চয় আপোনাক সহায় কৰিম। তাতে আজি বিহুৰ দিন, গতিকে আপোনাৰ উকামুখেতো একেবাৰে পঠিয়াব নোৱাৰোঁ। আহক, আপুনি ভিতৰতে বহিব। আজি
বিহুৰ দিনটোত আপোনাক খুৱাবৰ বাবে আমাৰ ওচৰত এই সুদা ভাতখিনিৰ বাহিৰে আৰু একোৱেই নাই। গতিকে আজি আপুনি ইয়াকে খাব লাগিব। হ'ব দিয়ক, আপোনালোকে যে মোক সহায় কৰিলে আৰু এই সুদা ভাতখিনি হ'লেও মোক খাবলৈ দিলে, এইখিনি খালে মানে মোৰ পেটটো ভৰি যাব আৰু ভোকো নালাগিব। গতিকে হ'ব দিয়ক, মোক আৰু একো নালাগে, মই এইখিনিৰে খাম। ভাতকেইটা খাই ইমান ভাল লাগিছে, এতিয়াহে পেটটো মোৰ ভৰিলে। অথনিৰ পৰা নহ'লে ইমান ভোক লাগি আছিলে, পেট একেবাৰে কলমলাই গৈছিল। এতিয়া শান্তি লাগিছে। আপোনালোকৰ বহুত ধন্যবাদ। আপোনালোকে যে মোক এই ভাতকেইটাকে খাবলৈ দিলে, নহ'লেতো মই আজি কি কৰিম ভাবিয়ে পোৱা নাছিলোঁ। এতিয়া মই উঠোঁ। আজি আপোনালোকে মই অচিনাকি মানুহ হোৱাৰ পিছতো মোক সহায় কৰিলে। আপোনালোকৰ ঘৰত খাবলৈ দিলে যি আছিল, সেইবাবে মোৰ মনটো খুব ভাল লাগিল। আৰু এয়া আপোনালোকৰ বাবে বিহুৰ উপহাৰ। ইয়াতে আপোনালোকৰ বাবে কাপোৰ আছে আৰু লগতে খাবৰ বাবে পিঠা পনা আৰু জলপানো আছে। এয়া আপোনালোকৰ বাবে। নাই নাই, আমাক এইবোৰ একো নালাগে। আমি আপোনাক নিস্বাৰ্থভাৱে সহায় কৰিছো। আপুনি ভোকত থকাৰ কাৰণে আজি বিহুৰ দিনটোত আপোনাক উকা মুখেৰে পঠাবলৈ আমাৰ একেবাৰে ইচ্ছা কৰা নাছিল। সেইবাবে আপোনাক আমি খাবলৈ দিলো। আৰু এতিয়া তাৰ সলনি আমাক আপোনাৰ পৰা একোৱেই নালাগে। এইখিনি আপুনি লৈ যাওক। নাই নাই খুৰা, আপোনালোকে মোক খাবলৈ দিয়াৰ সলনি মই এইখিনি দিয়া নাই। আচলতে আপোনালোকে মোক সহায় কৰিলে আৰু তাৰ কাৰণে মোৰ মনটো খুব ভাল লাগিছে। আৰু সেইবাবে আপোনালোকক মই বিহুৰ উপহাৰ পিঠা পনাৰ লগতে জলপানো দিছোঁ। আপোনালোকে এইখিনি নল'লে মানে মোৰ খুব বেয়া লাগিব। গতিকে এয়া আপোনালোকে লৈ লওক। আৰু আজি বিহুৰ দিনটোত আপোনালোক ইমান উকা মুখেৰে আছে, গতিকে সেয়া মোৰ দেখি অলপো ভাল নালাগিল, বৰ বেয়া লাগিল। আপুনি সেইবাবে যদি এইখিনি ইমানকৈ আপোনালোকক জোৰ দিছোঁ। কৰিছে এয়া লওক। আৰু আজি বিহুৰ আপুনি দিনটোত সকলোৱে নিজৰ ইমান মনৰ ধুনীয়াকৈ ইচ্ছাৰে আমাৰ খাইছে, এইখিনি ফূৰ্তি দিছে, কৰিছে। তেতিয়াহ'লে আমি এতিয়া নিশ্চয় ল'ম আপোনালোকেও এইখিনি। কৰিব, লৈ লওক। আৰু আপোনালোকলৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আপোনালোকৰ দিনটো যাতে আজি ভালকৈ পাৰ হওক। এতিয়া মই আহোঁ। আপোনাৰ বহুত ধন্যবাদ দেই। আপোনালৈও শুভেচ্ছা থাকিল বিহুৰ। আপুনি যে আজি আমাৰ দিনটো সঁচাকৈ ভাল কৰি দিলে। আমি ভাবিছিলোঁ একেবাৰে উকা মুখেৰে যাব লাগিব, কিন্তু আজি আপুনি আমাক বিহুৰ উপহাৰ দিলে, লগতে পিঠা পনা জলপান সকলো দিলে। তাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনাৰ দিনটো ভালকে যাওক। হেৰি, দেখিছেনে, আমি আমাৰ ভোকৰ ভাতখিনি তেখেতক খোৱালো আৰু তেখেতে আমাক ইমানবোৰ উপহাৰ দি থৈ গ'ল। তেওঁ হয়তো আজি আমাৰ ঘৰলৈ ভগৱান ৰূপত আহিছিল। সঁচাই দেই, আজিৰ দিনটো আমাৰ ভালকৈ পাৰ হ'ব। ব'লক এতিয়া গৈ পিনে আমি অলপ কিবা খাই লওঁ। ভোক লগা নাই জানো? তুমি ঠিকেই কৈছা। তেখেত আজি অতিথি হিচাপে ভগৱানৰ ৰূপত আমাৰ ঘৰলৈ আহিছিল। চোৱাচোন, তেখেতে আমাক ইমানবোৰ বস্তু দি থৈ গৈছে। এতিয়া আমাৰ বিহুটো বেয়া গৈছে বুলি ক'ব নোৱাৰি। ইয়াতকৈনো ভাল আৰু কি হ'ব আমাৰ লগত। সঁচাই দেই, ভগৱান আমি নাই বুলি ভাবিছিলো, কিন্তু ভগৱানে চকু মেলি চালে আমাক। সঁচাই বৰ ভাল লাগিছে মোৰ মনটো এতিয়া। এইবাৰ আমি বিহু বুলি নতুন কাপোৰো পিন্ধিবলৈ পাম। ব'লা ব'লা, সোনকালে গৈ এতিয়া খাই লওঁগে।